নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব লগা গুণোৎসৱ আহি আছে, গতিকে সময় হাতত আমাৰ সকলোৰে কম। গতিকে আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম। ছাৰবেদেউসকল, আপোনালোকে ইতিমধ্যে জানিবলৈ সক্ষম হৈছে যে 90% ৱেটেজ কেৱল মাত্ৰ একাডেমিক দিশৰ ওপৰতে যদিও গুণোৎসৱে মান নিৰূপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে, তথাপিও কিন্তু সহবিদ্যায়তনিক ক্ষেত্ৰ কমিউনিটি পাৰ্টিচিপেশ্যন এই দুটা দিশৰ পৰা 5% কৈ বিদ্যালয় মূল্যায়নৰ দিশত ধৰা হয়। গতিকে আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে বিদ্যালয় মূল্যায়নৰ ক্ষেত্ৰত সহবিদ্যায়তনিক ক্ষেত্ৰৰ অধীনত থকা যি স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন লগতে ইউজ অফ লাইব্ৰেৰী বুকছৰ যি দুটা শিতান, সেই দুটানৰ সম্পৰ্কত ক'বলৈ চেষ্টা কৰিম। আৰু অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকে বিদ্যালয় পৰ্যায়ত এইখিনি কাম সম্পাদন কৰি ৰাখিব লাগিব। তেতিয়াহে আচলতে এই যি 5% আৰু 5% 10% বিদ্যালয়সমূহে লাভ কৰিবলৈ সক্ষম হ'ব। স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যনৰ সম্পৰ্কত যদি ক'বলৈ যোৱা যায়, প্ৰতি বছৰে চৰকাৰে এটা অনুদান বিদ্যালয়সমূহলৈ আগবঢ়ায় আৰু সেই অনুযায়ী বিদ্যালয়ে এই সামগ্ৰীবিলাক ক্ৰয় কৰে। এতিয়া ইয়াত এটা কথা উল্লেখ কৰিছে যে প্ৰথমেই উল্লেখ কৰিছে যে স্পৰ্টছ ইকুইপমেণ্টছ আণ্ডাৰ ফিনেন্সিয়েল ইয়াৰ 2024-25 আৰ প্ৰকিউৰ্ড, অৰ্থাৎ 2024-25 শৈক্ষিক শিক্ষাবৰ্ষত বিদ্যালয়ে যি অনুদান লাভ কৰিছে, সেই অনুদানৰ পৰা বিদ্যালয় সামগ্ৰী ক্ৰয় কৰিলে নে কৰা নাই। তাৰপিছত উল্লেখ কৰি লিখিছে যে স্পৰ্টছ ইকুইপমেণ্টছ এণ্ড ষ্টক পজিশ্যন আৰ মেইনটেইন, অৰ্থাৎ বিদ্যালয়সমূহে স্পৰ্টছৰ সামগ্ৰীবিলাকৰ যি ষ্টক পজিশ্যন, সেই ষ্টক পজিশ্যন মেইনটেইন কৰিছে নে কৰা নাই। স্পৰ্টছৰ যিবিলাক শ্ৰেণী, সেই শ্ৰেণীবিলাক কণ্ডাক্ট কৰিছে নে নাই কৰা। তাৰপিছতে উল্লেখ কৰিছে যে স্পৰ্টছ এক্টিভিটিজ আৰ অৰ্গেনাইজ উইকলি অৰ মান্থলি, অৰ্থাৎ খেলৰ যিবিলাক ক্ৰিয়াকলাপ, সেই ক্ৰিয়াকলাপবিলাক সাপ্তাহিক বা মাহেকীয়াভাৱে বিদ্যালয়সমূহে সেইবিলাক কাম কৰি আছে নে কৰা নাই। আৰু এই স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যনৰ অধীনত 4টা ডেছক্ৰিপ্টৰ থাকিব, আৰু যদি গোটেই 4টাই বিদ্যালয়খনৰ কাৰণে সুলভ হৈ থাকিব, তেতিয়াহ'লে 4 নম্বৰ লাভ কৰিব। তাৰপিছত যদি ক'বলৈ যোৱা যায় লাইব্ৰেৰী বুকছ, অৰ্থাৎ বিভিন্ন ধৰণৰ লাইব্ৰেৰীৰ কিতাপবিলাক বিদ্যালয়বিলাকলৈ আহি থকা দেখিবলৈ পোৱা যায় প্ৰতি বছৰে ভাল ভাল পাব্লিছাৰৰ। আৰু বিদ্যালয় পৰ্যায়ত এই ইউজ অফ লাইব্ৰেৰী বুকছৰ অধীনত এটা কথা উল্লেখ কৰিছে যে গুণোৎসৱত যে ৰেজিষ্টাৰবিলাক মেইনটেইন কৰিছে নে কৰা নাই, কেতিয়া পাইছিলে সেই কিতাপবিলাক, আৰু ছাত্ৰ ছাত্ৰীসকললৈ আচলতে সেই লাইব্ৰেৰী কিতাপবিলাক ইছ্যু কৰিছে নে কৰা নাই। তাৰ পাছতে এটা কথা উল্লেখ কৰিছে যে সাপ্তাহিক বেচিছ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লাইব্ৰেৰী কিতাপবিলাক ইছ্যু কৰা হৈছে নে কৰা হোৱা নাই। ইয়াৰ উপৰিও বিদ্যালয়ত থকা যিখন ৰুটিন, সেই ৰুটিনখনত লাইব্ৰেৰী পিৰিয়ড সন্নিৱিষ্ট কৰা হৈছে নে কৰা নাই। এই শিতানত যদি ক'বলৈ যোৱা যাব ইউজ অফ লাইব্ৰেৰী বুকছ, অৰ্থাৎ এই শিতানত 3টা ডেছক্ৰিপ্টৰ থাকিব, আৰু যদি 3টা ডেছক্ৰিপ্টৰ বিদ্যালয়সমূহত থাকে, তেতিয়াহ'লে সেই 3 নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। ছাৰবেদেউসকল, পুনৰবাৰ এটা কথা উল্লেখ কৰিব খুজিম, স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যনৰ অধীনত 4টা ডেছক্ৰিপ্টৰ থাকিব। প্ৰথম কথাটো হ'ল যে 2024-25 শৈক্ষিক শিক্ষাবৰ্ষত যি ফাণ্ড আহিছিলে সামগ্ৰী ক্ৰয় কৰিলে নে কৰা নাই। তাৰ পাছতে ষ্টক পজিশ্যন বিদ্যালয় মেইনটেইন কৰিছে নে কৰা নাই। স্পৰ্টছৰ শ্ৰেণীসমূহ কণ্ডাক্ট কৰি আছে নে কৰা নাই। তাৰ পাছতে এটা কথা উল্লেখ কৰিছে যে সাপ্তাহিক বা মাহেকীয়াভাৱে স্পৰ্টছৰ এক্টিভিটিজবিলাক বিদ্যালয়ে অৰ্গেনাইজ কৰিছে নে কৰা নাই। তাৰপিছত যদি লাইব্ৰেৰী বুকৰ কথা ক'বলৈ যোৱা যাব, পুনৰবাৰ উল্লেখ কৰিছোঁ যে ৰেকৰ্ড কিপিংবিলাক ৰাখিছে নে নাই ৰখা, যে লাইব্ৰেৰী কিতাপ এখন বিদ্যালয়ে পাইছে, কোনদিনাখন পাইছে তাৰ ৰিচিপ্টৰ যিটো ডেট, লগতে সেই কিতাপবিলাক ছাত্ৰ ছাত্ৰীসকললৈ ইছ্যু কৰিছে নে কৰা নাই। আৰু এটা কথা উল্লেখ কৰিছে যে সাপ্তাহিকভাৱে ছাত্ৰ ছাত্ৰীসকলক পঢ়িবৰ কাৰণে এই লাইব্ৰেৰী বুকবিলাক ইছ্যু কৰিছে নে কৰা নাই। আৰু এটা কথা উল্লেখ কৰিছে যে পঠন দক্ষতা বৃদ্ধি লগতে লাইব্ৰেৰী যিবিলাক পিৰিয়ড, সেই পিৰিয়ডবিলাক বিদ্যালয়ৰ যি শ্ৰেণী ৰুটিন, সেই ৰুটিনত সন্নিৱিষ্ট কৰিছে নে কৰা নাই। গতিকে এইকেইটা কথাৰ ওপৰতে আচলতে এই দুটা শিতানৰ ওপৰত গুণোৎসৱত মান নিৰূপণ কৰা হ'ব বা নম্বৰ নিৰ্ধাৰণ কৰা হৈছে। গতিকে আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব, আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ গুণোৎসৱ আহি আছে, আৰু সেই গুৰুত্ব বুজি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।